আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হিন্দু ধৰ্মৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু খুব কমকৈ আলোচিত এটা বিষয় লৈ। মন্ত্ৰ জপ কৰাৰ সময়ত জপমালা ঘূৰাওঁতে কিয় তৰ্জনী ব্যৱহাৰ কৰাটো নিষিদ্ধ? এই প্ৰশ্নটো হয়তো বহুতেই মনেই কৰা নাই আৰু বহুতেই হয়তো দেখিছে কিন্তু কাৰণটোহে নাজানে। আজিৰ এই ভিডিঅ'ত আমি শাস্ত্ৰ, বিশ্বাস আৰু আধ্যাত্মিক দৃষ্টিভংগী এই সকলো দিশেৰে বিষয়টো বিস্তাৰিতভাৱে জানিবলৈ চেষ্টা কৰিম। প্ৰথমে আহিছোঁ হিন্দু ধৰ্মত মন্ত্ৰৰ গুৰুত্ব কিমান। হিন্দু ধৰ্মত ঈশ্বৰৰ সৈতে নিজকে একাত্ম বোধ কৰাৰ বাবে মন্ত্ৰৰ বিশেষ গুৰুত্ব আছে। শাস্ত্ৰমতে মন্ত্ৰ হৈছে এনে এক ধ্বনি বা শব্দ সমষ্টি যাৰ মাজত আধ্যাত্মিক শক্তি নিহিত হৈ থাকে। এইকাৰণেই মন্ত্ৰ নপঢ়াকৈ পূজা অৰ্চনা সম্পূৰ্ণ নহয়। পুৱাৰ সূৰ্যোদয়ৰ পৰা সন্ধিয়াৰ আৰতিলৈ প্ৰায় সকলো ধৰ্মীয় আচাৰতে মন্ত্ৰপাঠ অপৰিহাৰ্য। কেৱল পূজাতেই নহয়, আমাৰ দৈনন্দিন জীৱনতো মন্ত্ৰ জপৰ বিশেষ ভূমিকা আছে। বিশেষজ্ঞসকলৰ মতে নিয়ম মানি মন্ত্ৰ জপ কৰিলে মানসিক শান্তি পোৱা যায়, দুশ্চিন্তা কমে, মন স্থিৰ হৈ থাকে, পজিটিভ হৈ থাকে, আত্মবিশ্বাস বাঢ়ে আৰু এইবাবেই প্ৰাচীন কালৰ পৰা ঋষিমুনিসকলে নিয়মিতভাৱে মন্ত্ৰ জপৰ ওপৰত ইমানকৈ গুৰুত্ব দি আহিছে। আৰু এতিয়া জপমালা কিয় ব্যৱহাৰ কৰা হয়? মন্ত্ৰ জপ কৰাৰ সময়ত সাধাৰণতে জপমালা ব্যৱহাৰৰ প্ৰথা আছে। ইয়াৰ পিছতো আছে শাস্ত্ৰীয় কাৰণ। তুলসীৰ মালা, ৰুদ্ৰাক্ষৰ মালা, ক্ৰিষ্টেলৰ মালা অথবা পদ্মবীজৰ মালা আৰু এই প্ৰতিডাল মালাৰে আছে সুকীয়া আধ্যাত্মিক গুৰুত্ব। জপমালা ব্যৱহাৰ কৰিলে মন্ত্ৰৰ গণনা সঠিক হৈ থাকে, মন সহজে একাগ্ৰ হয়, জপৰ সময়ত শৃংখলা অক্ষুণ্ণ থাকে। কিন্তু এয়াই শেষ নহয়। জপমালা কিদৰে ঘূৰাব সেয়াও শাস্ত্ৰমতে অত্যন্ত গুৰুত্বপূৰ্ণ। এইবাৰ আমি জানিম জপমালা ঘূৰাওঁতে তৰ্জনীৰ ব্যৱহাৰ নিষিদ্ধ কিয়। আপুনি নিশ্চয় লক্ষ্য কৰিছে জপমালা ঘূৰোৱাৰ সময়ত সাধাৰণতে বুঢ়া আঙুলি আৰু মধ্যমা ব্যৱহাৰ কৰা হয়, কিন্তু এটা আঙুলিৰ ব্যৱহাৰ সকলো সময়তে এৰাই চলা হয় আৰু সেয়াই হৈছে তৰ্জনী। কিন্তু কিয়? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি যাব লাগিব শাস্ত্ৰৰ আৰু অধিক গভীৰতালৈ। তৰ্জনী হৈছে ইগ' বা অহংকাৰৰ প্ৰতীক। শাস্ত্ৰ অনুসৰি মানুহৰ হাতৰ 5টা আঙুলিয়েই 5টা ভিন্ন উপাদান আৰু আৱেগৰ প্ৰতীক। বুঢ়া আঙুলি হৈছে আত্মা আৰু চেতনাৰ প্ৰতীক, মধ্যমা হৈছে ভাৰসাম্য আৰু দায়িত্ববোধৰ প্ৰতীক, অনামিকা হৈছে বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক, আনহাতে কনিষ্ঠা হৈছে যোগাযোগৰ প্ৰতীক। তেনেহ'লে তৰ্জনী হৈছে ইগ' বা অহংকাৰৰ প্ৰতীক। এটা কথা মন কৰিব, মন্ত্ৰ জপ কৰাৰ মূল উদ্দেশ্যই হৈছে নিজৰ অহংকাৰ দূৰ কৰা, মনক শুদ্ধ কৰা আৰু ঈশ্বৰৰ চৰণত সম্পূৰ্ণভাৱে নিজকে সমৰ্পণ কৰা। সেইবাবে বিশ্বাস কৰা হয় যদি জপমালাত তৰ্জনীৰ স্পৰ্শ লাগে তেনেহ'লে প্ৰাৰ্থনাৰ পবিত্ৰতা নষ্ট হ'ব পাৰে আৰু মন্ত্ৰ জপৰ সম্পূৰ্ণ সুফল পোৱা নাযায়। অৰ্থাৎ য'ত ভক্তি আৰু নম্ৰতাই মূল বিষয়, তাত অহংকাৰৰ কোনো স্থান নাই। গৰুড় পুৰাণত কি কোৱা হৈছে? এই বিষয়ে গুৰুত্বপূৰ্ণ উল্লেখ আছে গৰুড় পুৰাণত। গৰুড় পুৰাণৰ মতে জপমালা ঘূৰোৱাৰ সময়ত তৰ্জনী ব্যৱহাৰ কৰা মানে ঈশ্বৰৰ ফালে আঙুলি তোলা। আমি সকলোৱে জানো কাৰোবাৰ ফালে তৰ্জনী নিক্ষেপ কৰা মানে আদেশ দিয়া, দম্ভ প্ৰকাশ অথবা কৰ্তৃত্ব দেখুওৱা। শাস্ত্ৰমতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ সময়ত এনে মনোভাৱ সম্পূৰ্ণ অনুচিত। প্ৰাৰ্থনাত প্ৰয়োজন নম্ৰতা, শ্ৰদ্ধা আৰু ভক্তি। আৰু এইবাবে শাস্ত্ৰত স্পষ্টভাৱে কোৱা হৈছে মন্ত্ৰ জপ কৰাৰ সময়ত তৰ্জনীৰ ব্যৱহাৰ কৰা উচিত নহয়। আৰু কোন কোন শুভ কামত তৰ্জনীৰ ব্যৱহাৰ নিষিদ্ধ এই কথা জানেনে? অকণমান লক্ষ্য কৰিলেই দেখিব, যেতিয়া আমি খং কৰোঁ, কাজিয়া কৰোঁ, তেতিয়া তৰ্জনী তুলি কথা কওঁ আৰু সেইবাবেই তৰ্জনীক নিগেটিভ এনাৰ্জিৰ বাহক বুলি কোৱা হয়। এই বিশ্বাসৰ পৰাই শাস্ত্ৰত আৰু কেইটামান নিয়ম আগবঢ়োৱা হৈছে। সেইকেইটা হৈছে কেতিয়াও তৰ্জনী আঙুলিৰে কপালত তিলক নিদিব। তিলক দিয়াৰ সময়ত বুঢ়া আঙুলি বা মধ্যমা ব্যৱহাৰ কৰা উচিত।
পূজা অৰ্চনাৰ সময়ত তৰ্জনীৰ ব্যৱহাৰ যিমান সম্ভৱ কম ৰখা ভাল। এই সৰু সৰু নিয়মবোৰ মানিলে পূজাৰ সময়ত মন আৰু স্থিৰ হৈ থাকে আৰু আধ্যাত্মিক অনুভূতিও গভীৰ হৈ পৰে। বন্ধুসকল, হিন্দু ধৰ্মৰ প্ৰতিটো নিয়মৰ পিছতেই কিবা নহয় কিবা গভীৰ দৰ্শন লুকাই থাকে। তৰ্জনীৰ ব্যৱহাৰ নকৰাৰ নিয়মটো তাৰ ব্যতিক্ৰম নহয়। এয়া হৈছে অহংকাৰ ত্যাগৰ প্ৰতীক, নম্ৰতাৰ শিক্ষা আৰু ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণৰ বাৰ্তা। সঠিক নিয়মেৰে শুদ্ধ মনেৰে জপ কৰিলে তাৰ প্ৰভাৱ আমাৰ জীৱনত প্ৰতিফলিত হয়। এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। এনে শাস্ত্ৰ আৰু আধ্যাত্মিক বিষয়ে ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মতামত বা প্ৰশ্ন কমেণ্টত জনাবলৈ পাহৰি নাযাব। সকলোকে ধন্যবাদ।